চিন্তা একো নাই। 25 তাৰিখলৈ টিকেট ঘোষণা হ'ব। এজিপিয়ে পালে আমি সহায় কৰিম, আমি পালে তেখেতসকলক সহায় কৰিবলৈ জনাম, আৰু নিজে পালে নিজে খেলিম। সেইকাৰণে 25 তাৰিখে গম পাম, ইমান চিন্তা কিয় কথা আছে। আমি একেবাৰে চিন্তা নাই। তাৰ মাজতে কিন্তু দুই পক্ষৰ পৰা অৰি এটা হৈ আছে। তেনেকুৱা একো নাই। কোনোবাই বোকা ছটিয়ালেতো বোকাটোতো মুচিব লাগিব। সেইকাৰণে মই নিজে বোকা ছটিওৱা নাই, কোনোবাই বোকা ছটিওৱাৰ কাৰণেহে পানী ঢালিছোঁ। আৰু শেহতীয়াকৈ আপোনাৰ এটা মন্তব্য, অগপৰ সভাপতিগৰাকীৰ ভাষণ শুনা নাই বা নুশুনো, তেনেকুৱা এটা কটাক্ষ কৰাৰ কাৰণে ৰাজনৈতিক মহলত এটা চৰ্চা চলিছে। অগপৰ সভাপতিগৰাকীৰ ভাষণ নুশুনা কোনো কথা নাই। মই কৈছোঁ মই টিভিত তেওঁৰে ভাষণ নাচাওঁ। মোৰ কথাটো হ'ল, মই কৈছোঁ যে টিভিত মই তেওঁৰে ভাষণ নাচাওঁ। কোনোবা অগপৰ কোনোবা এজনে মিটিং কৰিলে মই ভাষণ নাচাওঁ, মই টিভি নাচাওঁৱেই। মই টিভি চাবলৈ সময় নাপাওঁ। আমি গাঁৱত থকা মানুহ, আমি গাঁৱে গাঁৱে এতিয়া ইলেকশ্যনৰ সময় আমি গাঁৱত থাকোঁ, গাঁৱলীয়া মানুহ। সেইকাৰণে আমাৰ কথাটো বেলেগ। টিভি নাচাওঁ কাৰণে মই সেইটোৱে কৈছোঁ যে টিভি নাচাওঁ বুলি। অগপৰ সভাপতিজন মোৰ নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰে, আৰু তেখেতৰ লগত মোৰ বহুত পুৰণা সম্পৰ্ক, আজিৰ সম্পৰ্ক নহয়। আপোনাৰ সেই মন্তব্যটো মিত্ৰজোঁটত আউল লগাব নেকি? মিত্ৰজোঁটত একো আউল নালাগায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি ইমান ক্লিয়াৰ, প্ৰত্যেকটো বস্তুত, প্ৰত্যেকটো কথাত ক্লিয়াৰ। মিত্ৰজোঁটক কি দিব, কি নিদিব, কি কৰিব, তেখেতলোকে জানি সেইটো তেওঁলোকে ডিচিশ্যন ল'ব হাই লেভেলত। আমি হ'লোঁ চিপাহীহে, আমাক হুইচেল মাৰিলেই যি কৰিব লাগে আৰু।